জ্ঞান হেতুলৈ আটাইকে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ JA এক্সাম 2025ৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ অসমীয়া ব্যাকৰণৰ এটা বিষয় বচন আজি আপোনালোকলৈকে লৈ আনিছোঁ। আজি বচন মানে কি আমি চাওঁ আহক। বচন মানে কি কথা, বাক্য, আদেশ ইত্যাদিকে বুজায়। কিন্তু ব্যাকৰণত বচন এটা সংখ্যাবোধক পদ হয়। এটাত বুজালে কি হ'ব? একবচন। আৰু দুটা বা অধিক বুজালে কি হ'ব? বহু বচন। অসমীয়াত বিলাক, বৰ, হত, সকল, লোক আদি ব্যৱহাৰ কৰি একবচনৰ পদক বহু বচনলৈ নিয়া হয়। সংখ্যাবচক শব্দ, কমা, বহুত আদি ব্যৱহাৰ কৰিও বহু বচন কৰা হয়। মহা, গণ, জাক, দল, থোক, থোপা, থুপি আদি সমষ্টি বুজাবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া চাওক বিলাকনো ক'ত ব্যৱহাৰ কৰা হয়? এইবিলাক আমাৰ হয় নহয় বহু বচনত ব্যৱহাৰ কৰা। চাওক মান্য অৰ্থত সাধাৰণতে মানুহ আদি প্ৰাণীবিচাক শব্দবিলাকৰ পিছত বিলাক যোগ দি বহু বচন কৰা হয়। যেনে মানুহবিলাক, ল'ৰাবিলাক, ছোৱালীবিলাক, ছাত্ৰবিলাক ইত্যাদি। কেতিয়াবা অপ্ৰাণীবাচক আৰু বস্তুবাচক বিশেষ্য পদৰ পিছতো বহু বচন বিলাক ব্যৱহাৰ কৰা হয়। যেনে লঠঙা গছবিলাক থিয় হৈ আছে। দেখিছেনে ইয়াত অপ্ৰাণী, যেনেকৈ লঠঙা গছ। ধান বিলাক গৰুৱে খাইছে। ইয়াত কিছু অপ্ৰাণীবাচক শব্দ বচন আমি বিলাক লগাইছো। খালী ঘৰ বিলাকে নীৰৱে পিননি তুলিছে ইত্যাদি। তো বিলকৰ আমি ব্যৱহাৰবিলাক গম পালো। এতিয়া চাওক বৰনো ক'ত ব্যৱহাৰ কৰা হয়? প্ৰায় সকলো সংজ্ঞা শব্দৰে পাছত বহু বচনত বৰ ব্যৱহাৰ কৰা হয়। যেনে মানুহ বৰ, ল'ৰা বৰ, চোৰ বৰ, গৰু বৰ, হাঁহ বৰ, ফুল বৰ ইত্যাদি। কেতিয়াবা বস্তুবাচক বিশেষ্যৰ পিছতো বহু বচনত বৰ ব্যৱহাৰ কৰা হয়। যেনে পানী বৰ, হয় নহয়, গাখীৰ বৰ, চেনি বৰ, চাউল বৰ ইত্যাদি। হতনো ক'ত ইউজ কৰোঁ? মানুহ বুজোৱা শব্দৰ পাছত তুচ্ছাৰ্থত বা অনাদৰ বহু বচনত ব্যৱহাৰ কৰা হয়। যেনে এই ল'ৰাহঁত, ইহঁত, সিহঁত, তহঁত, খৰিকটীয়াহঁত ইত্যাদি। মানুহক জীৱ জন্তুৰ লগত তুলনা কৰিলে বহু বচন হত ব্যৱহাৰ কৰে। যেনে হেৰৌ গৰুহঁত, নপঢ়ি হাই উকমিহে কৰিছ ইত্যাদি। তো হতৰ ব্যৱহাৰ গম পালো আমি, যিটো অনাদৰত ব্যৱহাৰ কৰা হয়। আপোন বা নিজৰ লগত সম্বন্ধ বুজাবলৈও সম্ভ্ৰম বা গৌৰৱ অৰ্থতো হত কিন্তু বহু বচন ব্যৱহাৰ কৰা হয়। যেনে দেউতাহঁত এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছে, আইতাহঁত ফুৰিবলৈ গৈছে, ভাইটি ভণ্টিহঁত মেলালৈ গৈছে। গম পাইছেনে? কি হয়, নিজৰ আপোন সম্বন্ধ বুজাবলৈ কিন্তু আমি হত ব্যৱহাৰ কৰা দেখা পাওঁ। সকল আমি ক'ত ব্যৱহাৰ কৰোঁ? সম্ভ্ৰম আৰু মান্যৰ্থত বহু বচনত সকল ব্যৱহাৰ কৰা হয়। যেনে প্ৰভুসকল, সভাসদসকল, বন্ধুসকল, আইসকল, ভাইসকল, দেউতাসকল, তেখেতসকল, এখেতসকল, আপোনসকল ইত্যাদি। লোকনো ক'ত ব্যৱহাৰ কৰোঁ? সৰ্বনাম বচনত লোক ব্যৱহাৰ কৰা, যেনে তোমালোক, তেওঁলোক, এওঁলোক ইত্যাদি। এইবিলাকে বহু বচন বোধ কৰে। কেতিয়াবা বাক্য শুৱলা কৰিবৰ কাৰণে বিশেষণৰ দুৰুক্তি কৰিও বহু বচন বুজোৱা হয়। যেনে সভাত ডাঙৰ ডাঙৰ মানুহৰ সমাৱেশ ঘটিছে, শাৰী শাৰী ফুল ফুলি বাগিচাখন জাতিষ্কাৰ হৈছে, সুন্দৰ সুন্দৰ ফুলেৰে ফুলনি ৰমক জমক হৈছে, ভঙা ভঙা মাতেৰে তেওঁ ৰাইজৰ অভিনন্দনক ওলগনি জনাইছে ইত্যাদি। তো কি কৰিছোঁ? বিশেষণটো আমি দুৰুক্তি দুবাৰকৈ ব্যৱহাৰ কৰিছোঁ। যেনে ডাঙৰ ডাঙৰ, গম পাইছেনে? শাৰী শাৰী মানে এটা শাৰী নহয়, শাৰী শাৰী, বুজি পাইছে এইটো? সংখ্যাবচক শব্দৰ পিছত জগতো বহু বচন কৰা হয়। যেনে দুটা মানুহ, 10টা গৰু, হাজাৰ ফুল, লাখ টকা। মানে কি হয়, সংখ্যাবচক শব্দ যোগ দি আমি বহু বচন কৰিব পাৰোঁ। যেনে 20টা কুকুৰা, 10টা গৰু। গম পাইছেনে? এই টাইপৰ বস্তু। জাক, মখা, গণ, দল, থোক, থোপা, থুপি, পাল, পুঞ্জ, বৰ্গ, বৃন্দ, মালা, ৰাজি, শ্ৰেণী, লানি আদি শব্দই সমষ্টি গোটসমূহক বুজায়। উদাহৰণ হিচাপে চাওঁ, গৰু জাক, হাঁহ জাক, বৰষুণ জাক, চব বহু বচন বুজোৱা। মখা কাৰ লগত লাগিছে? সান্দহ মখা, সেই লৰা মখা, বান্দৰ মখা ইত্যাদি। গণ ক'ত? মুনিগণ, দেৱতাগণ, পাৰিষদগণ, হয়নে নহয়? দল কি? সৈন্য দল, ছাত্ৰ দল, যুৱক দল,
থোক ক'ত কল থোক, নাৰিকলৰ থোক, তামোলৰ থোক, থোপা ক'ত আমৰ থোপা, তেতেলীৰ থোপা, আঙুৰৰ থোপা, মণি থোপা ইত্যাদি। যেনে জাক, মখা, গণ, দল, থোক আৰু থোপাৰ ব্যৱহাৰ আমি চালোঁ। থুপি ক'ত ইউজ কৰোঁ আকৌ? ফুল থুপি, পাল ক'ত থাকে? গৰুৰ পালটো, ভেড়া পালটো, হাতীৰ পালটো, হয় নাই? পুঞ্জ ক'ত ব্যৱহাৰ কৰোঁ আমি? দ্বীপপুঞ্জ, জাতিপুঞ্জ আদি। বৰ্গ ক'ত ব্যৱহাৰ কৰোঁ আমি? শিষ্য বৰ্গ, পাৰিষদ বৰ্গ, বন্ধু বৰ্গ, পৰিয়াল বৰ্গ আদি। বৃন্দ ক'ত কৰোঁ? ভকত বৃন্দ, সুধী বৃন্দ, ছাত্ৰী বৃন্দ আৰু কি বুলি কয়? ছাত্ৰ বৃন্দ আৰু ছাত্ৰী কিয় বৃন্দা। মালা ক'ত? পৰ্বতমালা, আগ্নেয়মালা, গিৰিমালা আদি। মণ্ডলী ক'ত কৰোঁ? বিদ্যান মণ্ডলী, সভা মণ্ডলী, মন্ত্ৰী মণ্ডলী, পণ্ডিত মণ্ডলী, হয়নে নহয়? ৰাজি ক'ত ব্যৱহাৰ কৰোঁ আমি? গ্ৰন্থৰাজি, বৃক্ষৰাজি, পুষ্পৰাজি আদি। শ্ৰেণী ক'ত কৰা হয়? পৰ্বত শ্ৰেণী, শাসক শ্ৰেণী, ব্যৱসায় শ্ৰেণী আদি। লানি ক'ত কৰোঁ? বক্তৃতা লানি, মাছলানি, সতলানি ইত্যাদি আমি লানি ব্যৱহাৰ কৰোঁ। তো এইখিনি আছিলে আজি আমাৰ যিটো বচন নামৰ বিষয়টোৰ গুৰুত্বপূৰ্ণ টপিকসমূহ। গতিকে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাই আছে। আমাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আমি এইদৰে সদায় নিত্য নতুন গুৰুত্বপূৰ্ণ বিষয়সমূহ লৈ থাকিম। আকৌ আপোনালোকক জ্ঞান হেতুলৈকে স্বাগতম জনাইছোঁ। ধন্যবাদ, বিদায়।